প্ৰকৃতি প্ৰেমীৰ বাবে দুখ খবৰ নোহোৱা হৈ পৰিব দীপৰ বিলৰ সেউজীয়া সৌন্দৰ্য মহানগৰীৰ কাষৰীয়া দীপৰ বিলৰ সৌন্দৰ্য এতিয়া আৰু নাথাকে সেতু নিৰ্মাণৰ নামত এফালৰ পৰা কাটি পেলোৱা হ'ব গছবোৰ কাটি ৰেল বিভাগে নিৰ্মাণ কৰিব প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন উৰণীয়া সেতু উল্লেখযোগ্য যে কামাখ্যা যোগীঘোপা ৰেলপথত প্ৰায় ৰেলৰ খুন্দাত বনৰীয়া হাতীৰ মৃত্যু হৈছিল আৰু এই সন্দৰ্ভত দীপৰ বিল সংৰক্ষণ সমিতিয়ে হাতীৰ মৃত্যু ৰোধ কৰাৰ বাবে ৰেল বিভাগৰ সৈতে বহু আলোচনা কৰি আহিছে দীৰ্ঘ সময় আলোচনাৰ অন্তত ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই এই ৰেলপথটো বন্ধ কৰি এখন উৰণীয়া সেতু নিৰ্মাণ কৰি দিয়ে সেইবাবে এই পথত থকা শতাধিক গছ কাটি পেলোৱা হ'ব উল্লেখযোগ্য যে ইয়াৰ ফলত হাতী বিললৈ অহা যোৱা পথ মুকলি হ'ব আমি এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে আমাৰ সাংবাদিক হিতেন মালিক কাষলৈ যাবলৈ বিচাৰিছো হিতেন বৰ্তমান উপস্থিত আছো মহানগৰীৰ গাতে লাগি থকা ঐতিহ্যমণ্ডিত দীপৰ বিলৰ পাৰত আৰু দীপৰ বিলৰ যি সৌন্দৰ্যসমূহ উপভোগ কৰিবলৈ প্ৰতিদিনেই এই পথেৰে যিটো পথ হৈছে গড়চুকৰ পৰা বিমানবন্দৰলৈ যোৱা পথ আৰু এই পথৰে সঘনাই প্ৰায় দিনে নিশাই প্ৰায় বহু মানুহ অহা যোৱা কৰে আৰু দীপৰ বিলৰ যি সৌন্দৰ্য উপভোগ কৰি এই পথেৰে যায় আৰু কিন্তু এটা দুখৰ খবৰ হৈছে যে হয়তো আপোনালোকে কিছুদিন পিছত এই সৌন্দৰ্য উপভোগ কৰিব নোৱাৰিব কাৰণ যিসমূহ সৌন্দৰ্য বৰ্ধন কৰি থকা গছ আছে দীপৰ বিলৰ পাৰত সেই দীপৰ বিলৰ পাৰত থকা গছসমূহ অতি শীঘ্ৰে প্ৰশাসনে কটাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে যে ইতিমধ্যে যিসমূহ ডাঙৰ গছ আছে দীপৰ বিলৰ সৌন্দৰ্য বৰ্ধন কৰি থকা গছসমূহ আছে এয়া নাম্বাৰিং কৰিছে ইতিমধ্যে গছসমূহত ডাঙৰ গছ প্ৰকাণ্ড গছসমূহ নাম্বাৰিং কৰিছে গতিকে হয়তো দুই এদিনতে এই গছসমূহ কাটিব আৰু কটাৰ ফলত হয়তো বিমানবন্দৰলৈ যিসকল লোক বা বিভিন্ন স্থানৰ পৰা অহা লোকসকলে যি দীপৰ বিলৰ মাজেৰে যায় দীপৰ বিলৰ সৌন্দৰ্য উপভোগ কৰি যায় হয়তো তেখেতসকলৰ কাৰণে এটা দুখৰ খবৰ হ'ব আৰু এই সৌন্দৰ্য তেখেতসকলকে হয়তো কেইদিনমানৰ ভিতৰত দেখিব নাপাব কাৰণ যিটোকে বিমানবন্দৰলৈ বা যি সঘনাই অহা যোৱা কৰা এই পথসমূহৰ যি লোকসকলে যি সৌন্দৰ্যসমূহ বহন কৰি আছিল সেই সৌন্দৰ্য কিন্তু নাথাকিব কাৰণ এইটো হৈছে এটা ডাঙৰ কথা যে যিটোকে এটা ইয়াতে ৰেলৱে ট্ৰেক গৈছিল ৰেলৱে ট্ৰেকটোৰ যোৱাৰ ফলত যি হাতীৰ কৰিডৰ বন্ধ কৰি যে ৰেল গৈছে আৰু ৰেল যোৱাৰ সময়ত কিন্তু ইয়াতে ৰেলৰ খুন্দাত প্ৰায় এতিয়ালৈকে 15 পৰা 20টা হাতী মৃত্যু হৈছে আৰু এই ক্ষেত্ৰত কিন্তু অঞ্চলটোৰ একাংশ লোকে কিন্তু দাবী উত্থাপন কৰিছিল অতি শীঘ্ৰে ৰেল ট্ৰেকটো বন্ধ কৰিব লাগে আৰু যি দ্বৈতৰ ৰেল তেখেতক নিৰ্মাণ কৰিব ওলাইছিল ৰাইজৰ ক্ষেত্ৰতো ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনায়ও কিন্তু ৰাইজে কিন্তু এই ক্ষেত্ৰত কোনো ধৰণৰ সঁহাৰি নিদিলে যাৰ কাৰণে ওৱান ট্ৰেক এটা ৰেলৱে তেখেতক নিৰ্মাণ কৰিছিল আৰু কিন্তু বৰ্তমান এটা আটাইতকৈ ভাল খবৰ হৈছে যে ৰাইজৰ দাবীৰ প্ৰতি সন্মান জনাই যে ৰেলৱে বিভাগে অতি শীঘ্ৰে যে এই পথৰ ওপৰেৰে প্ৰায় 5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ব্ৰিজ নিৰ্মাণ কৰিব এইটো ৰেল এই যিখন ৰেল গৈছে ৰেলৰ যি ৰেল লাইনৰ কাষেৰে হাতীৰ কৰিডৰ আছিল আৰু হাতীৰ কৰিডৰ যোৱাৰ কাৰণে হাতীৰ মৃত্যু হৈছিল আৰু এই হাতীৰ মৃত্যু হোৱাৰ পিছৰ পৰা কিন্তু ৰাইজৰ বা এই অঞ্চলটোৰ একাংশ সংগঠনৰ দাবী আছিল যে অতি শীঘ্ৰে হয়তো ৰেলৱে ট্ৰেকটো বন্ধ কৰিব লাগে নতুবা ইয়াতে এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিব লাগে আৰু ফ্লাইঅভাৰ নিৰ্মাণ কৰাৰ অজুহাত দেখুৱাই কিন্তু প্ৰশাসনে এটা ব্যৱস্থা লৈছে দীপৰ বিলৰ যি সৌন্দৰ্য বৰ্ধন কৰি থকা গছসমূহ কটাৰ কাৰণে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰিছে মই এগৰাকী লোক আছে যে আপোনালোকে দীৰ্ঘদিন ধৰি আপোনালোকে ইয়াতে দাবী উত্থাপন কৰিছিল যে ইয়াৰ যিকোনো দীপৰ বিলৰ সৌন্দৰ্য বৰ্ধন কৰি থকা গছসমূহ আপোনালোকে সংৰক্ষণ কৰি আছিল বা প্ৰশাসনে সংৰক্ষণ কৰিছিল কিন্তু এটা দুখৰ খবৰ আছে যে হয়তো কিছুদিন পিছত দীপৰ বিলৰ সৌন্দৰ্য নাথাকিব কাৰণ ইয়াৰ গছসমূহ কাটিব আপোনালোকে ইয়াৰ প্ৰশাসনক কি আহ্বান জনাব আমি এইটোৱে আহ্বান জনাম যিহেতু দীপৰ বিলৰ এই গছসমূহ প্ৰায় বহুত পুৰণি আৰু গছসমূহ ইয়াৰ সৌন্দৰ্য বৰ্ধনৰ লগতে বিভিন্ন চৰাই চিৰিকটিৰ ইয়াতে ৰেষ্ট লয় বা বিভিন্ন কিছুমান নেষ্টিঙো কৰে বাঁহ সাজে তো এই গছসমূহ যেতিয়া নোহোৱা হ'লে আমি যথেষ্টখিনি এই অঞ্চলৰ যি পাৰিপাৰ্শ্বিক এটা ভাৰসাম্য বা এটা সৌন্দৰ্য এই সৌন্দৰ্যটো মানে নোহোৱা হ'ব আৰু গতিকে এলিভেটেড কৰিডৰ নিৰ্মাণ কৰাটো আমি